হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰো ভালেই। আপোনালোকক আজি মই দেখাম লৈছোঁ আমাৰ বাৰীখন। আৰু এইফালে দেখিছেনে, এটা বাল্টিঙত ধুনীয়াকৈ জলকীয়া গছজোপাত জলকীয়া লাগি পকি আছে। আৰু এইফালে আমাৰ আছে চাওকচোন বিলাহী গছকেইজোপা, আৰু বিলাহী গছজোপা দেখিলে ইমান দুখ লাগে। আৰু এইফালে চাওকচোন বিলাহীবোৰ মানে বৰষুণত পকা নাই, আচলতে কেঁচাতে সৰি গৈছে, গেলি গৈছে গছকেইজোপা। মই মানে বিলাহীটো যিহেতু খাই বহুত ভাল পাওঁ, বিলাহী গছকেইজোপা মানে মৰি যোৱা দেখি মোৰ বৰ বেয়া লাগিছে। এইফালে বিলাহী মানে পাতবিলাক পূৰা গেলি গৈছে। আৰু এইফালে কাষতে আছে জলকীয়া গছজোপা। এইটো বিধৰ জলকীয়া মানে আমাৰ বাৰীখন মানে ভৰ্তি হৈ আছে বুলিয়ে ক'ব পাৰি বাৰু। এইফালে চাওক আকৌ, ইমান ধুনীয়াকৈ পকি আছে, মানে সেইটো জলকীয়াই। আৰু জলকীয়াৰ যিহেতু এতিয়া দাম হৈ আছে, তো আমাৰ জলকীয়া নিকিনিলেই হৈ যায় বাৰু। আৰু মানে জলকীয়াটো আমাৰ ঘৰত বহুতেই লাগে। আমি মানে জলকীয়া জ্বলা নোহোৱাকৈ একো খাবই নোৱাৰোঁ, কাৰণ জ্বলা নহ'লে ভাতটো পেটলৈ নাযায় বুলিয়ে ক'ব পাৰি। আৰু এইফালে মানে বেলেগ জাতিৰ জলকীয়া আমাৰ বাৰীত নাই বুলি ক'ব পাৰি, এজোপা আছে। আপোনালোকক বাৰু দেখাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। বেলেগ জাতিৰ জলকীয়া এজোপাও আছে, কিন্তু সেইজোপা জলকীয়া আপোনালোকে কি বুলি কয় মই নাজানো বাৰু। সেইজোপা জলকীয়া আমি কওঁ ধান জলকীয়া, আপোনালোকে কি কয় নাজানো বাৰু। আৰু কাষতে আছে মধুসোলঙৰ গছ। এই মধুসোলং টেঙাটো আমি মাছত দি আৰু চাটনি কৰি খাই বৰ ভাল পাওঁ। আৰু এইফালে আছে মোৰ কাষতে এল'ভেৰা গছ দুজোপা, আপোনালোকক দেখাই দিলোঁ। আৰু শেষত আহিলোঁ মই আমাৰ টিকলি মিকলি বাঁহে বেৰি থোৱা বাৰীখনলৈ। আৰু ইয়াত দেখিছেনে, এয়া চুতীয়া লফা বুলি কওঁ আমি দেই। মাছত দি খাই বৰ ভাল লাগে, আপোনালোকে বাৰু কি বুলি কয় নাজানো। আৰু এইফালে কাষতে আছে মচন্দৈ গছ। আৰু এইফালে মচন্দৈ গছ যিহেতু দেখাইছোঁ, মই মচন্দৈ পাত কেইটামান ছিঙিয়ে ল'লোঁ। আৰু এইফালে মচন্দৈ পাত কেইটামান ছিঙি ল'লোঁ, আৰু এইফালে মধুসোলঙৰ পাত কেইটামান ছিঙি ল'লোঁ। আৰু এইফালে বুট কেইটামান ল'লোঁ, আৰু জলকীয়া নহৰু লৈ মই চাটনি বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। মই কিন্তু চাটনি খাই বৰ ভাল পাওঁ, আৰু বুটটো মোৰ বৰ প্ৰিয় দেই। আৰু এইফালে চাটনিখিনি বনাবলৈ মই পটা চটা ধুই ধুনীয়াকৈ সাজু হৈ ল'লোঁ। আৰু অৱশেষত ভাত পানী খাই বৈ আজৰি হৈ দুপৰীয়া টাইম হ'ল। দুপৰীয়া টাইমত আৰু টেঙা খাবলৈ মন যায়, যিহেতু গৰম দিন। আৰু এইফালে গৰমতো থাকিব নোৱাৰোঁ, বতৰটো অলপ গোমোঠা হ'লেও গৰম এটা উঠিয়ে আছে। আৰু এইফালে নেমু গছজোপা কাষলৈ আহিলোঁ। আহি পিনি মই চাই মেলি এটা ডাঙৰ নেমু পালোঁ। এইটো নেমুটো মই ধুনীয়াকৈ ছিঙি ল'লোঁ। আৰু ছিঙি লৈ নেমুজোপা কাষতে জলকীয়া যিহেতু আছে, জলকীয়া গছ, তাৰ পৰাই জলকীয়া কেইটামান মই ধুনীয়াকৈ ছিঙি ল'লোঁ। আৰু এইফালে জলকীয়াকেইটা ছিঙি লৈ মানে ছিঙি থকা টাইমত মানে মোৰ মুখত পানী আহি আছে, যিহেতু টেঙা খাম। আৰু মোৰ মুখৰ ৰিয়েকশ্যনটো দেখি গম পাইছে মোৰ মানে টেঙা কিমান খাব মন গৈ আছে। আৰু এইফালে আহি গ'লোঁ মই প্লাষ্টিকৰ বাতি এটা লৈ নেমু গুচাবলৈ। এটাই নেমু ছিঙিলোঁ, যিহেতু মই খাম আৰু ভণ্টিয়ে খাব অলপ, আৰু সেইকাৰণে এটাই ছিঙিলোঁ। আৰু এইফালে নেমু মই কুটিবলৈ ষ্টাৰ্ট কৰিয়ে দিলোঁ মানে। আৰু নেমু টেঙাটো মই ইমানেই ভাল পাওঁ, কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰি জনাব দেই। আৰু এইফালে নেমুখিনি কুটি হৈ কি জলকীয়া লৈছোঁ, দেখিছেনে সৰহকৈ লৈছোঁ জলকীয়া। এইফালে মোহাৰি দিছোঁ। আৰু যিকোনো টেঙা খালে জ্বলাটো অলপ সৰহকৈ হ'ব লাগে, তেতিয়া খাই বেছি ভাল লাগে। আৰু এইফালে জলকীয়া মোহাৰি হৈয়ে কি মই খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু খাই বৰ ভাল লাগিছে, যিহেতু মানে টেঙা বহুত খাবৰ মন গৈ আছিলে। আৰু মই টেঙা খাই থকা টাইমত আৰু এইফালে আমাৰ কেমেৰামেনকো 1 চামুচ খুৱাই দিব লাগিব, যিহেতু তাই অথনিৰ পৰা মোৰ পিছে পিছে ঘূৰি ফুৰিছে। কেমেৰামেন মানে মোৰ ভণ্টি দেই, তাইক 1 চামুচ খুৱাই দিলোঁ। আৰু গাইজ, মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে লগ পাম। বাই বাই।